দলগাঁও সমষ্টিৰ ৫ নং বৰুৱাজাৰ গাঁও পঞ্চায়তৰ নৱনিৰ্মিত গৃহটিৰ উদ্বোধন। নৰূপত আটকধুনীয়াকৈ সজাই উদ্বোধন কৰে নৱনিৰ্মিত গৃহটিৰ। পুৰণি বিদায় দি নতুনক আদৰণি জনাই পঞ্চায়ত প্ৰতিনিধিয়ে। দীৰ্ঘদিনে কৰ্মৰত সচিব হাৰুণ আল ৰছিদক আনুষ্ঠানিকভাৱে বিদায়ী প্ৰদান। নতুন সচিব কৌশিক কুমাৰ কাশ্যপক আদৰণি গাঁওবাসীৰ লগতে নিৰ্বাচিত প্ৰতিনিধিৰ। দৰং জিলাৰ দলগাঁও বিধানসভা সমষ্টিৰ এক গুৰুত্বপূৰ্ণ গাঁও পঞ্চায়ত হৈছে ৫ নং বৰুৱাজাৰ গাঁও পঞ্চায়ত। জিলা পৰিষদ বিধায়ক বা সাংসদ বিজয়ী হোৱাৰ বাবেই এই পঞ্চায়তে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰতিজন জনপ্ৰতিনিধিৰ সুদৃষ্টি থাকে এই পঞ্চায়ত এলেকাৰ ওপৰত। আজি এই পঞ্চায়তখনিৰ নৱনিৰ্মিত গৃহটিৰ উদ্বোধন কৰে দলগাঁৱৰ বিধায়কে। নৰূপত আটকধুনীয়াকৈ সজাই উদ্বোধন কৰে নৱনিৰ্মিত গৃহটি। একে সময়তে পুৰণিক বিদায় দি নতুনক আদৰণি লোৱাৰ পৰম্পৰা দেখা পোৱা যায় পঞ্চায়ত প্ৰতিনিধিৰ। দীৰ্ঘদিনে এই পঞ্চায়তৰ কৰ্মৰত সচিব হাৰুণ আল ৰছিদক আনুষ্ঠানিকভাৱে বিদায়ী প্ৰদান কৰে গাঁওবাসীয়ে। নতুন পঞ্চায়ত সচিব কৌশিক কুমাৰ কাশ্যপক আদৰণি গাঁওবাসীৰ লগতে নিৰ্বাচিত প্ৰতিনিধি। নতুন সচিবগৰাকীয়ে শান্তি সম্প্ৰীতিৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি পঞ্চায়ত এলেকাৰ উন্নয়ন কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰে। নিউজ ডেস্ক AIN লাইভ। ৫ নম্বৰ বৰুৱাজাৰ গাঁও পঞ্চায়ত মই সচিব হিচাপত আহি প্ৰায় ২ বছৰমান কৰ্মৰত কাম কৰিলোঁ। ইয়াতে যথেষ্টখিনি মানুহখিনি যথেষ্ট ভাল মোক সহযোগিতা দিছে। কামৰ ক্ষেত্ৰত মই বহুত ভাল পাইছোঁ আৰু আজি হয়তো মোৰ এটা বিদায় চেৰেমনিও তেওঁলোকে দিছে। গাঁৱৰ ৰাইজে বা পঞ্চায়তৰ কৰ্মচাৰীবৃন্দ প্ৰতিনিধিবৃন্দ ইত্যাদি চবে মিলি মোক এটা বিদায় সম্বৰ্ধনা জনাই বিদায় দিছে। এইখিনিত মই এনেই সুখী ভাল পাইছোঁ। মনত আঘাতপ্ৰাপ্ত যে মই ইয়াৰ পৰা বিদায় ল'ব লগা হ'ল। সেইটোৱে মই মোৰ দায়িত্ববৰ পিছতে সচিব মহোদয়ক পাইছোঁ প্ৰায় ৭ মাহমান হ'ল। আজি আমাৰ সচিব মহোদয়ৰ বিদায়ৰ এটি মুহূৰ্ত। এতিয়া মোৰ বহুত বেয়া লাগিছে, আৱেগিক। কিন্তু চৰকাৰীভাৱে বিদায় দিছে যদি আমি দিবই লাগিব। মনৰ পৰা বিদায় দিয়া নাই, চৰকাৰীভাৱেহে বিদায় দিছোঁ আৰু আশা কৰোঁ তেওঁৰ স্বাস্থ্য ভাল থাকক, আল্লাহৰ তাত দোৱা কৰোঁ। তেওঁ আমাৰ পঞ্চায়তত যেনেকৈ কাম কৰিছে সেনেকৈ বেলেগ পঞ্চায়তত কাম কৰি যাওক, এইখিনি আৰু। হাৰুণ দা দীৰ্ঘদিনৰ পৰা ইয়াতে আছিল সচিব হিচাপে। এতিয়া নতুন হিচাপে মই দায়িত্বভাৰ আজিৰ পৰা গ্ৰহণ কৰিলোঁ আৰু দাদাৰ পৰা ভৱিষ্যতৰ পৰামৰ্শ লৈ এই গাঁও পঞ্চায়তৰ উন্নয়নৰ হকে কাম কৰি যাম বুলি আৰু সকলোৰে সহযোগিতা আশা কৰিলোঁ। ধন্যবাদ। ভাল লাগিছে আজি নিশ্চয়? আজি ভালো লাগিছে আৰু নতুনকৈ চাৰ্জ লোৱাৰ কাৰণে আৰু দাদাক বিদায় দিব লগা অলপ দুখো পাই আছোঁ। দুদিনমান দাদাৰ লগতে মই থাকিলোঁ আৰু সেইখিনিয়ে মই ক'বলগীয়া আছে। আপুনি ঠিকেই কৈছে। আমাৰ ৫ নম্বৰ বৰুৱাজাৰ গাঁও পঞ্চায়ত জিপিখন এখন ধুনীয়া জিপি। আজি আমি এটা নতুন ভৱন উদ্বোধন আমি সমূহ ৰাইজে দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান চাহাব আছিল থাকি নতুন ভৱনটো উদ্বোধন কৰিলে। তাৰ লগতে আমাৰ পুৰণা সচিব মহোদয়ক হাৰুণ আল ৰছিদক আজি আমি বিদায় দিলোঁ। বিদায় দিছোঁ কিন্তু ঠিক আমি এনে বিদায় দিয়া নাই, মনৰ পৰা বিদায় দিয়া নাই, মনত আছে। আৰু যাতে আমাৰ নতুন ছেক্ৰেটাৰীক যাতে পৰামৰ্শ দিয়ে যাতে আৰু ভৱিষ্যতলৈ জিপিটো বহুত আগুৱাই লৈ যাব পাৰে আৰু আমাৰ নতুন ছেক্ৰেটাৰীজন যাতে আমাৰ জিপিৰ হৈ কাম কৰে, উন্নয়নমূলক যাতে কামখিনি কৰি লৈ যাব পাৰে, এইটোৱে আমাৰ কামনা। ধুনীয়া হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।